নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৮ পুহ মঙলবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ২৪ ডিচেম্বৰ ২০২৪ চন, ভাৰতীয় আজি ৩ পুহ আৰু মং ২১ জমাদিউচানী। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৬:১০:১ সূৰ্যাস্ত সন্ধ্যা ৪:৩১:৫৩ ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা নৱমী তিথি, ৰাতি ৭:৫২:৪৮ আজি নক্ষত্ৰ হ'ল হস্তা, দিনৰ ১২:১৭:১৫ আছে। আজিৰ যুগ হ'ল শোভনা যুগ, ৰাতি ৮:৫৩:৩০ পৰ্যন্ত, আৰু কৰণ হ'ল তৈতিল্যকৰণ। শোভন যুগত জন্মজাতক সুন্দৰ আৰু স্ত্ৰী পুত্ৰযুক্ত সৰ্বকাৰ্য তৎপৰ আৰু ৰণৰ কাৰণে উৎসুকতা হয়। আৰু ভ্ৰমণৰ ক্ষেত্ৰত অতি শুভ যুগ, গতিকে ভাল ভ্ৰমণৰ যুগ তেওঁৰ জীৱনত হয়। এই যুগত দীৰ্ঘ ভ্ৰমণ কৰিলে যথেষ্ট শুভ হয় যাত্ৰা, গতিকে শুভ যুগেই। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে ধনু ৰাশিত, আৰু মংগল বহি আছে আজি কৰ্কট ৰাশিত, বুধ আছে বৃশ্চিক ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ আছে মকৰত, শনি আছে কুম্ভত, ৰাহু আছে মীন ৰাশিত, কেতু আছে কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ। দেৱগণ মহিষৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰসা। দিনৰ ১২:১৭:১২ দেৱাৰীগণ বাঘৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা, আৰু ৰাতি ১:৫১:৬ তুলা ৰাশি হ'ব বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ। আজি আদ্য ঋতু হ'লে ১৫ দিনীয়া বেচা যোগ, মৰণত দোষ একপাত, যাত্ৰা নাই, ৰিক্তাদোষ আছে, আৰু ৰাতি ৭:৫২:৪৮ দিনত অগ্ধাদি দোষ আছে। আজি শুভ কৰ্ম আৰোগ্য স্নান, খাদ্যত আজি লাও, আৰু ৰাতি ৭:৫২:৪৮ কলমৌ শাক, কেৰেলা খোৱা নিষেধ। যোগিনী আজি পূবত, আৰু ৰাতি ৭:৫২:৪৮ উত্তৰত হ'ব। গতিকে যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম আৰোগ্য স্নান, খাদ্যত আজি লাও, আৰু ৰাতি ৭:৫২:৪৮ কলমৌ শাক, কেৰেলা খোৱা নিষেধ। যোগিনী আজি পূবত, আৰু ৰাতি ৭:৫২:৪৮ উত্তৰত। আজি কালবেলাৰ সময় হ'ল দিনৰ ১২:৪১:৫৫ পৰা ২:০১ আৰু কাল ৰাতি নিশা ৬:২০:১৫ পৰা ৮:০১। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজি মহেন্দ্ৰ যুগ হ'ল দিনৰ ৭:২৭ অমৃত যোগ দিনৰ ৬:৫২ ৰাতিপুৱাৰ ভাগত, আৰু ৭:৩৪ পৰা ১১:০৮ ৰাতি ৭:২৭ পৰা ৮:২০ ৯:১৪ পৰা ১১:৫৫ ১:৪২ পৰা ৩:২৯ ৫:১৬ পৰা ৬:০৬ আছে অমৃত যুগ। যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আজি নৱমীৰ একনিষ্ঠ সন্দীপন, হালধীয়াটি সত্ৰত দীপুকান্ত গোস্বামী, কৰতিপাৰা সত্ৰৰ বিশ্বেশ্বৰ গোস্বামী, কোৰালগুৰিত মুকুলিমৰীয়া গোস্বামী, কৃষ্ণচন্দ্ৰ গোস্বামী, নগাঁও মাজজাজৰি শ্ৰী শ্ৰী বাঘমৰা বজালবাৰীৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰত্নেশ্বৰ গোস্বামী, আৰু মাজজাজৰি মাজভাগ আহতগুৰি সত্ৰৰ ডেকা সত্ৰীয়া শতানন্দ গোস্বামী তিৰুভাৱ তিথি। কোকৰাঝাৰ ৰামকৃষ্ণ আশ্ৰমত মা শাৰদা মিশ্ৰিত স্বামী অৰ্পণানন্দ মহাৰাজৰ আৱিৰ্ভাৱ তিথিত আছে। খ্ৰীষ্টমাছ ইভ। পদ্মশ্ৰী কবি নলনীবালা দেৱী আৰু প্ৰাক্তন মন্ত্ৰী স্বৰ্ণপ্ৰভা মহন্তৰ স্মৃতি দিৱস। আদি মিচিং ভাগৱতী সংঘৰ কুলগুৰু শ্ৰী শ্ৰী ব্ৰহ্ম বেদান্তী ৰামানন্দ দেৱৰ গুৰু বিজয় পৰ্ব আৰম্ভ হ'ব। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ বন্ধুৰ হানি, বৃষ পাৰিবাৰিক সুখ, মিথুন প্ৰেমত শুভ, কৰ্কট উদৰ পীড়া, সিংহ পিতৃ মাতৃৰ কষ্ট, কন্যা পদমৰ্যাদা, তুলা মাতৃ কষ্ট, বৃশ্চিক
প্ৰণয় লাভ, ধনু মনোবাঞ্ছাপূৰ্ণ, মকৰ অপত্য সুখ লাভ, কুম্ভ আশাভংগৰ যুগ, মীন নিৰানন্দ অশান্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।